আজি আমাৰ ভিডিঅ'টোৰ বিষয়টো হৈছে ডিফাৰেন্স বিটুইন ফৰ্মেটিভ এছেছমেণ্ট এণ্ড ছামেটিভ এছেছমেণ্ট গঠনাত্মক মান নিৰূপণ আৰু সংক্ষিপ্ত বা একত্ৰীকৰণ মান নিৰূপণৰ মাজৰ পাৰ্থক্য। আমি জানো যে গঠনাত্মক মান নিৰূপণে শিক্ষণ প্ৰক্ৰিয়াত নিৰ্দেশনা দি থকা সময়ত ছাত্ৰ ছাত্ৰীৰ বিষয়ে সংগ্ৰহ কৰা তথ্যক বুজায়। আনহাতে শিক্ষণ প্ৰক্ৰিয়াত নিৰ্দেশনাৰ শেষত নিৰ্দেশনাত্মক উদ্দেশ্যসমূহ কিমান সফল হৈছে সেই বিষয়ে জানিবলৈ সংক্ষিপ্ত বা একত্ৰীকৰণ মান নিৰূপণ ব্যৱহাৰ কৰা হয়। এতিয়া আমি চাওঁ যে ফৰ্মেটিভ আৰু ছামেটিভ এছেছমেণ্ট মূলতঃ কোনবোৰ কাৰণত এটা আনটোৰ পৰা পৃথক। পাৰ্পোজ বা উদ্দেশ্যৰ ওপৰত ভিত্তি কৰিও ফৰ্মেটিভ এছেছমেণ্ট আৰু ছামেটিভ এছেছমেণ্ট এটা আনটোৰ পৰা পৃথক। ফৰ্মেটিভ এছেছমেণ্ট শিক্ষকে নিৰ্দেশনা দি থকাৰ সময়ত ছাত্ৰ ছাত্ৰীৰ শিকনৰ ওপৰত চকু দিবৰ বাবে বা তেওঁলোকৰ শিকনৰ আৰু ইমপ্ৰুভমেণ্টৰ বাবে ব্যৱহাৰ কৰে। আনহাতে ছামেটিভ এছেছমেণ্ট শিক্ষকে নিৰ্দেশনা দি শেষ হোৱাৰ পাছত কিমান কি ছাত্ৰ ছাত্ৰীয়ে শিকিলে তাক ইভালুৱেট কৰিবৰ বাবে ব্যৱহাৰ কৰে। ইয়াৰ পাছত সময়ৰ ক্ষেত্ৰত চাবলৈ গ'লে ফৰ্মেটিভ এছেছমেণ্ট এটা অনগয়িং প্ৰচেছ হয় আৰু শিকন চলি থকাৰ সময়ত শিক্ষকে ইয়াক প্ৰয়োজন অনুসৰি সঘনাই কৰি থাকে। আনহাতে ছামেটিভ এছেছমেণ্ট কোনো এটা কোৰ্চ বা কোনো এটা পাঠ শেষ হোৱাৰ পাছতহে অনুষ্ঠিত কৰা হয়। ৩ নম্বৰ পাৰ্থক্যটো হ'ল যে ফৰ্মেটিভ এছেছমেণ্ট লেছ ফৰ্মেল হয়, মানে কোনো নিৰ্দিষ্ট ৰুলছ ৰেগুলেশ্যন প্ৰচেছ আদিৰ ইয়াত সীমাবদ্ধতা নাথাকে আৰু এই এছেছমেণ্ট ছাত্ৰ ছাত্ৰীৰ মাজত ইণ্টাৰেকশ্যনৰ মাজেৰে কৰা হয়। আনহাতে ছামেটিভ এছেছমেণ্টৰ নেচাৰ ফৰ্মেল হয়। ইয়াৰ পাছৰটো পাৰ্থক্য হৈছে ছাত্ৰ ছাত্ৰীৰ ইনভলভমেণ্টৰ ওপৰত। ফৰ্মেটিভ এছেছমেণ্টত ছাত্ৰ ছাত্ৰীৰ এক্টিভ পাৰ্টিচিপেশ্যন থাকে, তেওঁলোকে ছেল্ফ এছেছমেণ্ট কৰাৰ আত্মবিশ্লেষণ কৰাৰ সুবিধা পায়। আনহাতে ছামেটিভ এছেছমেণ্টত ষ্টুডেণ্টৰ ইনভলভমেণ্ট কম হয়। ইয়াৰ পাছৰটো এলিমেণ্ট হৈছে ফ্ৰিকুৱেঞ্চি। ফৰ্মেটিভ এছেছমেণ্ট খুব সঘনাই অনুষ্ঠিত কৰা হয় আৰু ছামেটিভ এছেছমেণ্ট মাজে মাজেহে কৰা হয়, যেনেকৈ ইউনিট এটা বা চেপ্টাৰ এটাৰ শেষ হোৱাৰ পাছত। ইয়াৰ পাছৰটো পাৰ্থক্য হৈছে ফৰ্মেটিভ এছেছমেণ্টত ছাত্ৰ ছাত্ৰীৰ বিশেষ দিশবোৰ বিচাৰি উলিওৱাত গুৰুত্ব দিয়া হয়, য'ত ইমপ্ৰুভমেণ্টৰ প্ৰয়োজন আছে। আনহাতে ছামেটিভ এছেছমেণ্টত ছাত্ৰ ছাত্ৰীয়ে অভাৰঅল কিমান এচিভ কৰিব পাৰিছে তাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ পাছৰটো পাৰ্থক্য হৈছে গ্ৰেডছৰ ওপৰত। ফৰ্মেটিভ এছেছমেণ্টৰ ৰিজাল্টে ষ্টুডেণ্টক গ্ৰেডিং দিয়াৰ ক্ষেত্ৰত কণ্ট্ৰিবিউট কৰিবও পাৰে নকৰিব পাৰে, কিন্তু ছামেটিভ এছেছমেণ্টে ফাইনেল গ্ৰেডিঙত ডাইৰেক্ট প্ৰভাৱ পেলায়। ইয়াৰ পাছৰটো ডিফাৰেন্স হৈছে ফিডবেকৰ ওপৰত। ফৰ্মেটিভ এছেছমেণ্টে লাৰ্ণিং প্ৰচেছটো চলি থকাৰ সময়তে ফিডবেক দিয়ে, আনহাতে ছামেটিভ এছেছমেণ্টে এছেছমেণ্ট শেষ হোৱাৰ পাছত দেৰিকৈ ফিডবেক প্ৰভাইড কৰে। ইয়াৰ শেষৰটো পাৰ্থক্য হৈছে ফৰ্মেটিভ এছেছমেণ্টে ষ্টুডেণ্টৰ ওপৰত বেছিকৈ প্ৰেছাৰ নিদিয়ে, আনহাতে ছামেটিভ এছেছমেণ্টে ষ্টুডেণ্টৰ ওপৰত বেছি প্ৰেছাৰ ক্ৰিয়েট কৰে। গতিকে এইকেইটাই আছিলে আমাৰ ফৰ্মেটিভ এছেছমেণ্ট আৰু ছামেটিভ এছেছমেণ্টৰ মাজৰ পাৰ্থক্যকেইটা। থেংক ইউ।